মাছ লৈ আহিলোঁ পথাৰৰ পৰা ধৰি পেলাই হাল মাৰি আছিলে ট্ৰেক্টৰত এনেকুৱা মাছ ওলাইছে একদম পগলি পোৱাদি পৰিছে মানুহ ময়ো ধৰি আনিলোঁ কেইটামান আধা কেজিমান হ'বনে নহয় হ'ব দিয়া আধা কেজিমান মাগুৰ পোৱালি পালোঁ দুটা তাৰ পুঠি মাছ গৰৈ মাছ চব পোৱালি আৰু পলিথিনটো মেলি চাব লাগিব আৰু আছে সৰু সৰু মাছ এইটো এটা পুঠি মাছ আৰু লোকেল মাছৰ সোৱাদৰ কথাটো ক'বই নালাগে সেইকাৰণে ধৰি আনিলোঁ বাপেকে ইমান মানুহ নহয় মাছ ধৰা মানুহ পথাৰত সেইটো জীয়াই আছে মাগুৰ মাছটো ইয়াত দেখিছা সৰু সৰু পুঠি মাছ আৰু আছে হ'বলা দুটামান পলিথিনৰ মাজে মাজে নাই আৰু এইকেইটাই এসাঁজৰ নহ'ব ধুনীয়াকৈ হ'ব আমাৰ 4টা মানুহে আজি লোকেল মাছৰ সৈতে আহি গ'লোঁ এই লতাটো চিনি পাইছেনে ৰাইজসকল এই লতাটো এইটো হৈছে ভেবেলী লতা আজি ভেবেলী লতাৰ লগত লোকেল মাছ বনাম আহি গ'লোঁ জংঘলৰ মাজত আগতে ইয়াতে ঢেৰ আছিলে এই পুখুৰীটো যেতিয়া খান্দি দিয়া গ'ল দুটা পাৰ্ট কৰি দিয়া গ'ল সেইবাবে ইয়াতে আছিলে ভেবেলী লতা বৰ্তমান পুত খাই গ'ল এতিয়া বিচাৰিব লাগিব দিয়ক ছিগি লওঁ ভেবেলী লতাৰ পাত কেইডালমানহে পালোঁ বিচাৰিলোঁ যদিও জংঘল বেছি যে আকৌ ভাবিলোঁ নৰসিংহৰ পাত কেইটামানো লৈ যাওঁ মিলাই নৰসিংহৰ পাত কেইটামানো লৈ আহিলোঁ কেৰাহী পাতি ৰেডি তেলো দিয়ে দিলে কেৰাহীত তাৰপিছত এইফালে বইল কৰি ৰাখিছে আলু এক্সট্ৰাকৈ বইল কৰি ৰখা হৈছে আৰু মাছখিনি ধুই পখালি একেবাৰে ৰেডি কৰি লোৱা হৈছে নৰসিংহৰ পাত আৰু ভেবেলী লতাৰ পাত ধুই পখালি ৰেডি এতিয়া ধুনীয়াকৈ পিচি লোৱা হ'ব আৰু এই মাছখিনিত এতিয়া নিমখ আৰু হালধি দি মিক্স কৰি লোৱা হ'ব ছাইডত যে দেখা পাই আছে মাছকেইটা সেইকেইটাত নিমখ হালধি দিয়া নাই তাৰমানে সেই মাছকেইটা আজি খৰিকাত দি খাব লাগিব বহুত দিন হৈ গ'ল খৰিকাত দি মাছ খোৱাই নাই তেল গৰম হৈ যোৱাৰ লগে লগে এতিয়া মাছখিনি দি দিয়া হ'ব মাছখিনি প্ৰথমে ফ্ৰাই কৰি লোৱা হ'ব ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি লোকেল মাছৰ লগত ভেবেলী লতা নৰসিংহ একদম স্পেচিয়েল খাদ্য হ'বলৈ গৈ আছে আজি দুপৰীয়াৰ সাজ নে কি কয় আৰু এইফালে খৰিকাত দিয়া মাছ পুৰি থকা হৈছে দেখিছে নহয় কি চিষ্টেমত খৰিকাত দিয়া হৈছে তাৰপিছত বইল আলুখিনি ফ্ৰাই কৰি লোৱা হ'ব আজিৰ দুপৰীয়াৰ খাদ্যটো বনোৱা দেৰি হৈছে যদিও ইয়াৰ টেষ্টটো কিন্তু বহুত বেলেগ হ'ব দেই আলু ফ্ৰাই হৈ গ'ল এতিয়া দি দিলে পিঁয়াজ ভেবেলী লতা নৰসিংহ পিচি ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে তাৰপিছত এতিয়া দিবৰ হ'লেই প্ৰথমে ভেবেলী লতা আৰু নৰসিংহৰ পেষ্টটো ঢালি দিলে তাৰপিছত এতিয়া দি দিব আদা নহৰু পিচাখিনি দিছে তাৰপিছত লগে লগে হালধি নিমখ গোটেইখিনি মা মছলা দি দিছে দি এতিয়া অলপ সময় ফ্ৰাই কৰি লোৱা হ'ব সুন্দৰ ৰাইজসকল আকৌ কৈছোঁ আমাৰ চেনেলটো এতিয়াও যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল এতিয়া দি দিলে অলপ আলু পিটিকা কৰি ৰাখিছিলে পিটিকা কৰা আলুখিনি দি দিছে এই ফ্ৰাই আলুৰ পৰাই দি দিছে মানে অলপ যিটো আঞ্জাটো মাছৰ যিটো আঞ্জাটো অকণমান ডাঠ হ'লে খাবলৈ সোৱাদ লগা হয় সেইবাবে ফ্ৰাইটো হৈ গ'ল এতিয়া দি দিলে পানী দি এতিয়া ধুনীয়াকৈ মিক্স কৰিব মিক্স কৰাৰ পিছত এতিয়া এইখিনি অলপ সময় উতলিবলৈ দিয়া হ'ব
উতলটো আহিলেই যিহেতু এতিয়া ফ্ৰাই মাছখিনি ইয়াত দি দিয়া হ'ব। অ' মজা! আজিৰ দুপৰীয়াৰ খানা কিন্তু সঁচাকৈ গৰম দেই। মাছো পালোঁ ফ্ৰীতে অকণমান কষ্ট কৰি, আৰু নৰসিংহ ভেবেলী লতাটো ফ্ৰীতেই পালোঁ বুলিয়ে ক'ব পাৰি, যিহেতু ঘৰৰ বাৰীতেই আছিলে। নে কি কয় ৰাইজসকল? অৱশেষত মাছৰ আঞ্জা কমপ্লিট। ৰ'ব নোৱাৰিছোঁ আৰু দেই ৰাইজসকল, খামগৈ আৰু। ধন্যবাদ।